নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকৰ অধ্যায় নম্বৰ 4 পাঠ নম্বৰ 1 লৈ আহিছোঁ। অধ্যায় 4 পাঠ নম্বৰ 1 ৰং মনৰ ঢোল। ছাত্ৰ ছাত্ৰীসকল, ইয়াত বৰ ধুনীয়া এটা কাহিনী ধৰি আছে, গতিকে তোমালোকে শুনিবাচোন মনোযোগেৰে। এতিয়া মই পঢ়ি যাম, তোমালোকে শুনিবা দেই। ৰং মনৰ ঢোল। বেলা দুপৰীয়া। ৰংমনৰ মাকে তাৰ কণমানি ভনীয়েকক কোলাত লৈ শুবলৈ গীত এপাকি জুৰিলে। দুপৰীয়া আছিলে। দুপৰীয়া ৰংমনৰ মাকে তাই কণমানি ভনীয়েকক কোলাত লৈ পেলানি শুৱাবলৈ তাইক চেষ্টা কৰি আছে। আৰু মাকে কেনেদৰে গীতটো গাইছে, গীতটো তোমালোকৰ ইয়াতে দিছে চোৱা। আমাৰে মইনা শুব বাৰীতে বগৰী ৰুবই, বাৰীৰে বগৰী পকি সৰিব, আমাৰে মইনাই বুটলি খাব। এইটো তোমালোকৰ মাহঁতে ধুনীয়াকৈ সুৰ লগাই গাই দিব। তোমালোকে শুনিবাচোন, মাহঁতে গাই দিব। আমাৰে মইনা শুবৰে বাৰীতে বগৰী ৰুবই, বাৰীৰে বগৰী পকি সৰিব, আমাৰে মইনাই বুটলি খাব। এনেদৰে মাকে সৰু ছোৱালীজনীক নিচুকনি গীতেৰে ভনীয়েকক শুৱাবলৈ চেষ্টা কৰিছে। এতিয়া তেনেতে বাজি উঠিল ধিনিকি ধিনদাও, ধিনিকি ধিনদাও। যেতিয়া মাকে ভনীয়েকক শুৱাবলৈ চেষ্টা কৰিছিলে, তেতিয়া কি বাজি উঠিল? ধিনিকি ধিনদাও, ধিনিকি ধিনদাও শব্দ বাজি আহিল। ৰংমনৰ ভনীয়েকে ঢোলৰ মাত শুনি উচ্চাপ খাই কান্দিবলৈ ধৰিলে। যেতিয়া ঢোলৰ মাতটো শুনিলে, তেতিয়া ৰংমনৰ ভনীয়েকে কান্দিবলৈ ধৰিলে। সেয়েহে মাকে ৰংমনক ঢোলটো বজাবলৈ মানা কৰিলে। ঢোল বজোৱাৰ লগে লগে উচ্চপ খালে, আৰু উচ্চপ খাই ভয় খাই পেলানি ভনীয়েকে কান্দিবলৈ ধৰিছে। সেইকাৰণে মাকে ঢোলটো বজাবলৈ মানা কৰিলে। সি বৰ বেজাৰ পালে। কালি সন্ধ্যা দেউতাকে আনি দিয়া ঢোলটো বজাবলৈ তাৰ বৰ মন গৈছিল। তাৰমানে দেউতাকে তাক ঢোলটো আনি দিছিলে, গতিকে তাৰ ঢোলটো বজাবলৈ বৰ মন গৈ আছিল। কিন্তু মাকে মানা কৰাত তাৰ মনটো বৰ বেয়া লাগিলে। কিন্তু সি যে বজাবলৈ সুবিধা পোৱা নাই, তাকে ভাবি সি দুখ মনে বাৰান্দাত বহি ৰ'ল। সেই মাকে মানা কৰাত সি নবজাই পেলানি কি কৰিলে? বাৰান্দাত দুখ মনে বহি থাকিলে। ভনীয়েকে অলপ সময় নিতাল মৰাত দেখি সি আকৌ ঢোলটো হাত বোলালে। ঢোলত কি কৰিছে? হাত বোলাইছে। আকৌ অকণমান দেৰি হ'ল, ভনীয়েক নিতাল মাৰি শোৱাত এজনে ককায়েকে আকৌ এবাৰ ঢোলটো হাত বোলাইছে। ধিনিকি ধিনদাও, ধিনিকি ধিনদাও বুলি আকৌ ঢোলটো বজাইছে। ভনীয়েকে আকৌ জোৰেৰে কান্দিবলৈ ধৰিলে। মাকে ভনীয়েকক কোলাত লৈ ঘৰৰ ভিতৰৰ পৰা ওলাই আহিল। ৰংমনে নিজৰ ভুলটো বুজি পালে। এইবাৰ ঢোলটো লৈ সি মাকৰ পিছে পিছে আহিল। আইতাক চোতালত বহি আছিল। আইতাকে ৰংমনক তেওঁৰ ওচৰত বহিবলৈ দিলে। মাকৰ কোলাৰ পৰা ভনীয়েকক তেওঁ নিজৰ কোলালৈ ল'লে আৰু ৰংমনে ক'লে, দেউতাৰাৰ আহিলে তুমি ঢোলটো ভালদৰে বজাবলৈ শিকি ল'বা। আহাচোন আমি দুয়ো গীত এটি গাই ভণ্টিক টোপনি নিয়াওঁ। তেতিয়া ৰংমনে আইতাকৰ ওচৰলৈ আহি পেলানি এটা গীত জুৰিব দেই। দুয়ো গাবলৈ ধৰিলে। কি বুলি কয়? লাই শালে জালে আবেলি বতাহে, লফা শালে জালে পাতে, আমাৰে মইনা শালিছে জালিছে কালি দুপৰৰে ভাতে। এতিয়া ছাত্ৰ ছাত্ৰীসকল, এইটো কেনেকুৱা লাগিলে বাৰু? নিশ্চয় ভাল লাগিলে, নহয়নে বাৰু? এতিয়া তোমালোকক কেইটামান প্ৰশ্ন দিছে, সেই প্ৰশ্নকেইটা মই সুধিম আৰু তোমালোকে কি বুজি পালা উত্তৰবোৰ কৈ যাবা দেই। ৰংমনক ঢোলটো কোনে আনি দিছিলে? কোনে আনি দিছিলে ৰংমনক ঢোলটো? দেউতাকে আনি দিছিলে। গতিকে ৰংমনক ঢোলটো কোনে আনি দিছিলে? দেউতাকে। খ নম্বৰ হৈছে, ৰংমনে ঢোল বাওঁতে মাকে কি কৰি আছিল? যেতিয়া ৰংমনে ঢোলটো বজাইছিল, তেতিয়া মাকে কি কৰি আছিল? ভনীয়েকক শুৱাবলৈ চেষ্টা কৰি আছিলে, হয় নাই? তাৰপিছত দিছে গ নম্বৰটো, সেই সময়ত আইতাক ক'ত আছিল? সেই সময়ত আইতাক ক'ত আছিলে? আইতাক চোতালত বহি আছিলে, হয় নাই? গতিকে আইতাক ক'ত আছিলে? চোতালত বহি আছিলে। ৰংমনে প্ৰথমবাৰ ঢোলটো বাওঁতে
মাকে কিয় মানা কৰিছিলে যেতিয়া ৰংমনে ঢোল বজাইছিলে তেতিয়া মাকে ৰংমনক বজাবৰ কাৰণে মানা কৰিছিলে কাৰণ ভনীয়েকক মাকে শুৱাবৰ কাৰণে চেষ্টা কৰি আছিলে সেইকাৰণে ঢোলটো বজাবৰ মানা কৰিছিলে দেই ৰংমনে কি ভুল কৰিছিলে কাৰণ তাই ভনীয়েকে শুব লৈছে আৰু শুবলৈ লওঁতে সি ধিনিকি ধিনদাও যেতিয়া ঢোলটো বজাই দিলে তেতিয়া ভনীয়েকে সাৰ পাই গৈছে সেইকাৰণে ভয় খাইছিলে সেইকাৰণে সেইটোৱে ভুল কৰিছিলে ৰংমনৰ মাক আৰু আইতাকে গোৱা গীত দুটি গোৱা ৰংমনৰ মাকে কি গাইছিলে প্ৰথমে আমাৰে মইনা শুবৰে শুব বাৰীতে বগৰী ৰুবয়ে ৰুব বাৰীৰে বগৰী পকি সৰিব আমাৰে মইনাই বুটলি খাব এইটো হৈছে মাকে গাইছিলে আৰু আইতাকে কি গাইছিলে লাই হালে জালে আবেলি বতাহে লফা হালে জালে পাতে আমাৰে মইনা হালিছে জালিছে কালি দুপৰৰে ভাতে এইটো ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'টো ইমানেই যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবা চেনেলটোলৈ যদি তোমালোক প্ৰথমবাৰ কাৰণে আহিছিলা চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা থেংক ইউ